আমি ঘৰে ঘৰে গৈ ৰাইজৰ আচলতে অন্তৰত সোমাবৰ কাৰণে চিন্তা কৰিছোঁ। ৰাইজৰ জনসাধাৰণৰ একেবাৰে তৃণমূল পৰ্যায়ৰ যিসকল আমাৰ কাৰ্যকৰ্তাই আমাৰ কি কৰিছে, প্ৰতি ঘৰে ঘৰে আমাৰ জনসাধাৰণৰ ওচৰত চাপিবৰ কাৰণে সক্ষম হৈছে। আৰু ইমান ধুনীয়া এটা সঁহাৰি পাইছে। আপোনালোকে দেখিছে পিছফালে আমাৰ যিসকল আমাৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ গাঁৱৰ ৰাইজ, কাৰ্যকৰ্তাৰ লগতে গাঁৱৰ ৰাইজ ওলাই আহিছে। আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যজনৰ লগতে জিলা পৰিষদৰ সদস্যজনৰ লগত আমাৰ গাঁৱৰ ৰাইজ ওলাই আহিছে। এইটোৱে চবতছে ভাল লাগিছে যে আমি য'তেই গৈছোঁ আচলতে ত'তেই আমাৰ সঁহাৰি এনেকুৱা ধুনীয়া স্বতঃস্ফূৰ্তভাৱে সঁহাৰি পাইছোঁ। আমি কোনোদিন তেওঁলোকক ক'বলগীয়া হোৱা নাই যে আমাৰ লগত আহক। আচলতে তেওঁলোকে যোৱাৰ লগে লগে ইমান ধুনীয়াকৈ আমি যোৱাৰ লগে লগে নিজে নিজে কাপোৰ কানি পিন্ধি ওলাই আহিছে। আমি কোনোদিন ক'বলগীয়া হোৱা নাই যে আমাৰ লগত আহক, আমাৰ লগত কাম কৰক, তেনেকুৱা ধৰণৰ ক'বলৈ। আমি যাৰ ঘৰলৈ গৈছোঁ সেই ঘৰৰ মুৰব্বীগৰাকী, মহিলাগৰাকী আমাৰ লগত ওলাই আহিছে। সেইটোৱে ভাল লাগিছে। সেইটোৱে বুজা গৈছে যে আমাৰ জনসাধাৰণ আমাৰ লগত আছে। আমাৰ আচলতে মই জকাইচুক জিলা পৰিষদৰ জিলা ফালৰ পৰা আমাক দায়িত্ব দিছে। জিলা পৰিষদৰ সাতটা পঞ্চায়ত আছে। 7টা পঞ্চায়তৰ আমাৰ 70টা ৱাৰ্ডতে আমাৰ ৱাৰ্ড সদস্য আমাৰ নিৰ্দলীয়ভাৱে উঠিছে। লগতে আমাৰ আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদৰ সদস্য আমাৰ এই জকাইচুক জিলা পৰিষদৰ পৰা দিয়া হৈছে। আমাৰ অলৰেডি জকাইচুকীয়া ৰাইজে সিদ্ধান্ত লৈছে যে জিলা পৰিষদৰ প্ৰাৰ্থীজনক ইমান দিনে জয়যুক্ত কৰি পঠিয়াম বুলি তেওঁলোকে সিদ্ধান্তই লৈছে। খালি ভোটদানৰ ওপৰতহে ভোটদানৰ দিনাখনিহে আমাৰ আছে। আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যজনে হাতীগুলি পঞ্চায়তৰ পৰা উলিয়াই পঠিওৱা ইতিমধ্যে ৰাইজৰ জনসাধাৰণে সিদ্ধান্ত অলৰেডি ল'লে। আমাৰ ৰাইজে মানে এইবাৰ কি কৰিছে, নদীৰ সোঁতৰ বিপৰীতে নদীৰ সোঁততহে সাঁতুৰিবৰ কাৰণে হেৰি কৰিছে। চৰকাৰৰ পক্ষত থাকিবৰ কাৰণে ৰাইজ আহিছে। তেতিয়াহে হাতীগুলি পঞ্চায়তৰ লগতে জকাইচুকৰ যি 7টা পঞ্চায়ত আছে, সেই 7টা পঞ্চায়তৰ উন্নতি হ'ব বুলি ভাবিছে। পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ ৰাইজ আমাৰ সজাগ হৈছে আৰু পৰিৱৰ্তনৰ স্বাৰ্থতে এইবাৰ ৰাইজ থাকিব। জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰথম পৰ্যায়ত আমি নিৰ্বাচিত হ'ব লাগিব। নিৰ্বাচিত হ'বৰ কাৰণে এইটো সময় হৈছে নিৰ্বাচনী বতৰ। নিৰ্বাচনী বতৰত আমি জনগণৰ মন আকৰ্ষিত কৰিব পৰাকৈ ৰাইজৰ মাজত সোমাবলৈ যত্ন কৰিছোঁ। সময় সাপেক্ষে আপোনালোকে দেখিছে যে আমাৰ লগত ৰাইজ নিশ্চিতভাৱে ওলাই আহিছে। ৰাইজৰ সহানুভূতি দেখি আমিও আপ্লুত হৈছোঁ। আৰু এইটো অহা 2 মে' তাৰিখে যিহেতু নিৰ্বাচন হ'ব, 2 মে'ত জনগণে নিশ্চয় আমাৰ সপক্ষে ভোট প্ৰদান কৰি আমাক জয়যুক্ত কৰিব। ৰাইজে কিয় ভোট দিবলগীয়া? ৰাইজে ভোট দিবলগীয়া মূল কাৰণ হৈছে যে মই এজন প্ৰাৰ্থী হিচাপে এইটো কথা অকপতে স্বীকাৰ কৰি ক'ব পাৰিম যে আজি 30 বছৰ দিন ধৰি ৰাইজৰ সেৱাৰ কামতে ব্ৰতী হৈ আছোঁ। বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে এই 7টা পঞ্চায়তৰ যি 7টা পঞ্চায়ত জকাইচুক ZPC অন্তৰ্গত হৈ আছে, এই 7টা পঞ্চায়তৰ সকলো শ্ৰেণীৰ জনগণৰ লগত বিভিন্ন ধৰণৰ উন্নয়নমূলক কামেই হওক, ৰাজহুৱা কামেই হওক, সকলোবিলাক ক্ষেত্ৰত একেভাগে জড়িত থাকি যিখিনি ৰাইজৰ মাজত সোমাই এটা দীঘলীয়া সময় দিন অতিবাহিত কৰিছোঁ, সেই স্বাৰ্থতেই নিশ্চয় ৰাইজে আমাক ভোটদান কৰিব বুলি আমি আশা কৰিব পাৰোঁ। লক্ষ্য আৰু উদ্দেশ্য মই কৈছোঁ, আন্তঃগাঁথনিৰ সমস্যাটো সমাধানটো মোৰ প্ৰধান লক্ষ্য হ'ব। আৰু দ্বিতীয়তে মহিলাসকলক সবলীকৰণৰ কাৰণে কিবা এটা কৰাৰ আচলতে মন আছে। যিহেতুকে আমি কিবা এটা কৰিবলৈ হ'লে প্ৰথম আমি দক্ষ হ'ব লাগিব, প্ৰশিক্ষণ লাগিব। এটা সুস্থ প্ৰশিক্ষণেহে এগৰাকী ব্যক্তিক দক্ষ কৰি তোলে। তেনেকুৱা কিছুমান পৰিকল্পনা মোৰ আছে, যাতে আমি মহিলাসকল সময়ে সময়ে আচলতে অৱহেলিত হৈ আহিছিলে। পুৰুষসকল কিন্তু জন্মগতভাৱে স্বাধীন। এতিয়া নাৰী অৱহেলিত নহয়, তথাপিতো কিছু ক্ষেত্ৰত আৰ্থিকভাৱে কিন্তু অকণমান যেন কিবা এটা কৰাৰ মন থাকিলেও কিন্তু পৰিসৰটো কম থকা নিচিনা অনুভৱ হয়। কিন্তু কৰাৰ এটা পৰিকল্পনা মোৰ আছে যে নাৰীসকলক লৈ কিবা এটা কৰাৰ যাতে আমি দক্ষ কৰি তুলিব পাৰোঁ, নাৰীসকলক সবল আৰু শক্তিশালী কৰি তুলিব পাৰোঁ।